বিগত 15টা বছৰে মেৰামতি নহল বঙাইগাঁও সৃজন কাবৰ লেংটি চিগাৰ পকিপথ কাণখাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ পথছোৱাৰ বাবে সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা অভয়পুৰী চহৰলৈ যোৱা কেইবাখনো গাঁৱৰ মূল পথটোৰে জৰাকলা খুৱাইছে ৰাইজক অভয়পুৰী আৰু সৃজন গাম সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা পথটোত মেৰামতিৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ আৰু শীঘ্ৰেই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ এইটো আমাৰ সৃজন গ্ৰাম ব্লকৰ পৰা লেংটিচিমা যোৱা ৰাস্তা লেংটিচিমা অভয়পুৰী লেংটিচিমা তাৰে যোৱা ৰাস্তা তো ৰাস্তাটো 2010 চনত নিৰ্মিত আছিল তো এতিয়ালৈকে ৰিপেয়াৰ হোৱা নাই বা ভালকৈ নিৰ্মিত হোৱা নাই দেখিপাত দেখাই পাইছে পুখুৰী সদৃশ কাৰা কিছুমান সৃষ্টি হৈছে তো ৰাস্তাটো ৰিপেয়াৰ কৰি দিব লাগে যথেষ্ট অসুবিধা হৈছে এম্বুলেন্স যাবলৈ অসুবিধা হয় কলেজত যায় ল'ৰা ছোৱালী স্কুলত যায় ল'ৰা ছোৱালী তেওঁলোকৰ অসুবিধা হয় দুৰ্ঘটনা হৈয়ে থাকে প্ৰায় প্ৰত্যেক সপ্তাহতে হৈ থাকে ডাঙৰ সৰু কিছুমান ধৰণৰ এক্সিডেণ্ট হৈয়ে থাকে ওচৰতে সত্ৰ এখন আছে তাতে বিভিন্ন ধৰণৰ পৰ্যটক আহে এখন ৰাস্তাটোৰ কাৰণে অসুবিধা হৈ আছে বহুত সেইকাৰণে এতিয়া চৰকাৰক কি হাত